কৰ্তন প্ৰস্তাৱ আনিছিলে আৰু এই কৰ্তন প্ৰস্তাৱৰ বিতৰ্কত সন্মানীয় সদস্য ৰূপজ্যোতি কুৰ্মী, আমিনুল ইছলাম, প্ৰদীপ হাজৰিকা, দেৱানন্দ হাজৰিকা, কমলাক্ষ দে পুৰকায়স্থ, গুৰুজ্যোতি দাস, সত্যব্ৰত কলিতা, জাকিৰ হুছেইন সিকদাৰ, নুৰুল হুদা আৰু ৰফিকুল ইছলাম ডাঙৰীয়াই অংশগ্ৰহণ কৰিলে আৰু তেওঁলোকৰ বক্তব্যসমূহ আমাৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা ডাঙৰী আৰু মই যি ধৰণে লিপিবদ্ধ কৰিছিলোঁ তাৰ ওপৰত মই মোৰ বক্তব্যখিনি দাঙি ধৰিব খুজিছোঁ। প্ৰথম কথা, শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱৰ লগত অৰুণোদয় বা কোভিডৰ কি সম্পৰ্ক আছে মই নাজানো, কিন্তু দুইটা বিষয়ৰ ওপৰত মই এটা জনাব খুজিছোঁ যে বিৰোধী পক্ষৰ পৰাই কোৱা হৈছে যে অৰুণোদয়ৰ পৰিৱৰ্তে কোভিড কৰিব লাগে। আকৌ বিৰোধী পক্ষৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অৰুণোদয়খন কিমান ভাল আঁচনি, কোনোবা ৰাহুল গান্ধীৰ ন্যায় আঁচনিৰ ওপৰত কৰা হৈছে বুলি নাজিৰা সমষ্টিত ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিছে। গতিকে এতিয়া আপোনালোকেই জানিব যে অৰুণোদয় ভাল নে বেয়া। যদি বেয়া আঁচনি বা আজিৰ দিনটোত কৰিব নালাগে, মই ভাবোঁ যে বিৰোধী পক্ষৰ সদস্যসকলে নিজৰ নিজৰ সমষ্টিত সেইটো নকৰি সেই পুঁজিখিনি আমাক কোভিড কৰিবৰ কাৰণে দিব পাৰে, আমাৰ কোনো আপত্তি নাই। গতিকে সেই কথাটো মই আজিয়ে কৈ থৈ দিছোঁ আৰু নৰ্থ কৰিমগঞ্জৰ বিধায়ককতো এই প্ৰস্তাৱটো মই দিম, মানে নামানে তেখেতৰ কথা। গতিকে এফালে নিজৰ টকা খৰচ কৰি লিফলেট বিতৰণ কৰি অৰুণোদয়খন কিমান ভাল আঁচনি আৰু সদনত কম যে অৰুণোদয়তকৈ কোভিড কৰাই ভাল। গতিকে এই কথাবিলাক মই ভাবোঁ যে শিক্ষা বিভাগ আমি শিক্ষাতে থাকোঁ। যোৱাকালি কোভিডৰ ওপৰতো আলোচনা কৰা হৈছিল। অধ্যক্ষ মহোদয়ক মই অনুৰোধ কৰিম যে কোভিডৰ ওপৰত সদনত কথা পতা ভাল। এটা ইয়াত নতুনকৈ কোৱা হৈছে যে বিনামূলীয়া কৰিব লাগে। আমিতো বিনামূলীয়া কৰাৰ কাৰণে মানুহৰ মনত ধাৰণা হৈ গ'ল তেওঁলোকে কিয় ইমান বিনামূলীয়া কৰি আছে। কোভিডৰ কোনটো সেৱা বিনামূলীয়া নহয়। কোভিডৰ হস্পিটেলত অহাৰ পৰা, বাল্টিঙৰ পৰা মদ দিয়াৰ পৰা আমি প্লাজমালৈকে, কমলাক্ষ দে পুৰকায়স্থ ডাঙৰীয়াৰ ব্যক্তিগত অনুভৱ আছে যে আমি প্লাজমা নিজৰ পুঁজিৰে ডিব্ৰুগড় শিলচৰলৈকে পঠাই দিয়াৰ পৰা আমি কোনটো কাম কোভিডত বিনামূলীয়াকৈ কৰা নাই। যোৱাকালিৰ পৰা সদনত এটা পৰিৱেশ ৰচনা কৰিছে কোভিড বিনামূলীয়া কৰিব লাগে। ৰামায়ণ শেষ হৈ গ'ল, মহাভাৰত শেষ হৈ গ'ল, এই টেলিকাষ্ট শেষ হৈ গ'ল, এতিয়া কৈছে নতুনকৈ টেলিকাষ্ট কৰিব লাগে। আমি শেষ খণ্ডত আহি উপনীত হৈছোঁ, এতিয়া প্ৰথম খণ্ডৰ কথাটো পাতি কি লাভ আছে। গতিকে কোভিডৰ সম্পূৰ্ণ চিকিৎসা অসম চৰকাৰে বিনামূলীয়াকৈ কৰি আছে, বিনামূলীয়াকৈ কৰি থাকিব। 4টা পইণ্টত আমি অকণমান ৰাইজক কৈছোঁ যে আপোনালোকে সহযোগিতা কৰক। যদি পেইং কেবিনত থাকে তেতিয়াহ'লে পেইং কেবিনৰ ভাড়াটো দিব, কাৰণ নহ'লে হস্পিটেল মেনেজমেণ্ট কমিটিৰ অসুবিধা হয়। কিন্তু ইনজেকশ্যন আৰু প্লাজমাৰ টকা নালাগে, অকল পেইং কেবিনৰ ভাড়াটো। সেইটোতো কোনো ভুল নহয়। মেডিকেল কলেজত পেইং কেবিন মানে পেইং, এইটোতো আমি কৰা নহয়, নিয়ম নহয়। আগৰ পৰাই পেইং কেবিনত থাকিলে পে' কৰিব লাগে। দ্বিতীয়তে আমি কৈছোঁ যে নাৰ্ছিং হোমৰ পৰা যদি প্লাজমা ল'ব আহে, প্লাজমাৰ কিটটো, যিটো কিবা এটা পইচাত কিটটো কিনিব লাগে, কিটটোৰ দামটো আপোনালোকে দিব। ভিতৰৰ পেচেণ্টৰ কাৰণে নালাগে। নাৰ্ছিং হোমত যোনে নাৰ্ছিং হোমক 1.5-2 লাখ টকা প্ৰতিদিনত দি আছে, তেওঁলোকে প্লাজমাৰ কিটটো বিনামূলীয়াকৈ লোৱাত কি অসুবিধা আছে কিবা এটা ফিজ দি। তৃতীয়তে আমি কৈছোঁ যে 24 ঘণ্টাত যদি ৰিপৰ্ট লাগে তেতিয়া আপোনালোকে পইচা দিব, কাৰণ 3 দিনৰ ৰিপৰ্টটো যেতিয়া বেলেগতকৈ আপোনাক VIP বুলি আগত টানি আনিম, তেতিয়া দুখীয়া মানুহখিনিকতো আমি কিবা ক'ব লাগিব যে এওঁক কিয় আপুনি 24 ঘণ্টাত ৰিজাল্ট দিছে, বোলে এইটো তৎকাল সেৱা। বহুতক চাকৰি জইন কৰিব লাগে, কোনোবা কামত যাব লাগে। এইখিনিৰ লগত বিনামূলীয়া হোৱা নাই বুলি যিটো এটা যোৱাকালি কোৱা হৈছিলে, মই ভাবোঁ এইটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। আৰু ভাৰতৰ ভিতৰতে অসমে বিনামূলীয়া কোভিড, মই পইচাটোত গুৰুত্ব দিয়া নাই, মানৱীয় ধৰণে কোভিড সেৱাত নিজক জড়িত কৰি আজি আমি ভাৰতবৰ্ষৰ ভিতৰতে এক প্ৰকাৰ এটা
আমাৰ অসমৰ কোভিড কেয়াৰক আমি এটা আজি সৰু সুৰাকৈ এটা মডেল হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। টেষ্টিঙত আমি তামিলনাডু, মহাৰাষ্ট্ৰ সবক পিছ পেলাইছোঁ। উই আৰ ছেকেণ্ড নাও। মৰ্টেলিটিত উই আৰ লোৱেষ্ট। 1.5 লাখ পেচেণ্ট লৈ দিল্লীত 3,000 মানুহৰ মৃত্যু হৈছে। 1 লাখ পেচেণ্ট লৈ আমাৰ মৃত্যু 300লৈকে যোৱা নাই। গতিকে আজি মেডিকেল কলেজত যি ধৰণে ৰাতিয়ে দিনে সেৱা আগবঢ়াইছে তাৰ কোনো তুলনা নাই। আপোনালোকক সুধিলে কয় স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব। ৰাতি 2টা বজাত কোনো হস্পিটেলত যোৱা এইটো স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বৰ ভিতৰত নপৰে, কিন্তু মানৱীয় দায়িত্ব। আজি আমি মানৱীয়ভাৱে কোনো দলৰ কথা চিন্তা নকৰি, ৰাইজৰ কথা চিন্তা নকৰি কাম কৰি আছোঁ। আজি বিৰোধী দলৰ বিধায়কে কয় এইটো জয় বাংলা। এই ধৰণৰ যদি শব্দ প্ৰয়োগ কৰি কোভিড কেয়াৰ বিনামূলীয়া কৰি কি লাভ আছে? আপোনালোকে যদি কয় মানুহৰ এইটো জয় বাংলা বেমাৰ বুলি, তেতিয়া মানুহেতো মাস্ক টাস্ক একো ব্যৱহাৰ নকৰে। প্ৰতিটো দিনেই যিটো ধৰণে এছাম ব্যক্তিয়ে এই গোটেই কোভিড কেয়াৰক ৰাজনীতিলৈকে লৈ যাব চেষ্টা কৰিছে, সফলতাটোক বিফলতালৈকে ৰূপান্তৰ কৰিব চেষ্টা কৰিছে, সেইটো অসমৰ মানুহে প্ৰত্যক্ষ কৰিছে আৰু সব মানুহৰে উত্তৰ দিব। আজি কংগ্ৰেছ দলৰ এজন ডাঙৰ নেতা, আপোনালোকৰ আজিৰ দিনত ডাঙৰ নেতা হৈ আছে নাই মই নাজানো, যোৱা পৰহি চৌথা দিনাখন গোলাম নবী আজাদ ডাঙৰীয়াই মোক ফোন কৰিছে যে এম.এড. চৌধুৰীৰ স্বাস্থ্যটো চাব। তেখেত মৃত্যুবৰণ কৰিলে দুৰ্ভাগ্যবশতঃ। আজি আপোনালোকৰ বিধায়কে কৈছে যে এইটো জয় বাংলা বেমাৰ। গতিকে এই ধৰণৰ শব্দ বাক্যৰে আমাৰ গৰিমা আমি বৃদ্ধি কৰিছোঁ নে আমাৰ গৰিমা আমি হ্ৰাস কৰিছোঁ, এই বিষয়ে মই ভাবোঁ যে কোনোবা পৰ্যায়ত চিন্তা কৰি আমি চোৱাৰ প্ৰয়োজন আছে। এতিয়া মই শিক্ষালৈকে আহিছোঁ। অসমৰ যে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ভাল আমি কোনেও গম পোৱা নাছিলোঁ। অসমৰ মেটাৰ্নেল মৰ্টেলিটি বেছি, ইনফেণ্ট মৰ্টেলিটি বেছি কোৱা হৈ আছে, কিন্তু ক্ৰাইচিছ টাইমত আজি 1.5 লাখ পেচেণ্ট লৈ বেলেগ ৰাজ্যত 3,000 মৃত্যু আৰু একেই পেচেণ্ট লৈ অসমত 300 মৃত্যু। সংকট কালত অসমৰ স্বাস্থ্য বিভাগে প্ৰমাণ কৰিলে যে উই আৰ ছেকেণ্ড টু নান, আমি অদ্বিতীয়। আৰু মই ভাবোঁ যে শিক্ষাৰ ক্ষেত্ৰতো যদি আমি যোৱা 10 বছৰৰ, মই কংগ্ৰেছৰ চৰকাৰখনকো ইনক্লুড কৰিছোঁ, যে যোৱা 10 বছৰত অসমে নিৰন্তৰভাৱে যি কাম কৰি গৈছে তাৰ কোনো তুলনা কোনো ৰাজ্যত নাই। আজি যোৱা বছৰকেইটাত 1.5 লাখ নিযুক্তি হৈছে শিক্ষা বিভাগত। স্বাধীনতাৰ পিছত 2 লাখ আৰু যোৱা 8-9টা বছৰত 1.5 লাখ নিযুক্তি। আৰু বিধানসভাত প্ৰতিটো দিনত দাবী উঠি আছে নিযুক্তি কৰক, নিযুক্তি কৰক, নিযুক্তি কৰক। আৰু প্ৰত্যেকটো নিযুক্তি মেধাৰ ভিত্তিত হৈছে। আজি নিযুক্তিৰ ওপৰত হাইকোৰ্টত কেছ নাই। যোৱা কেইদিনমান আগতে আমাৰ নিযুক্তি হৈছিল, তাত মই বিধানসভাৰ সকলো সদস্যক প্ৰশংসা কৰিছোঁ যে শিক্ষক নিযুক্তি আমাৰ ডমেইন আছিল, যে MLA লিষ্ট বনাই MLA কনষ্টিটুৱেঞ্চি কমিটিৰ চেয়াৰমেন হয় আমি এপইণ্টমেণ্ট কৰোঁ। কিন্তু প্ৰথমবাৰ ৰাজনীতি কৰা ব্যক্তিসকলে 2011ত সিদ্ধান্ত ল'লে যে আমি আৰু শিক্ষক নিযুক্তিত নোসোমাম। টেটৰ জৰিয়তে নিযুক্তি হওক, ভাল কৰি হওক। MLA সকলে কেতিয়াও ইয়াত আপত্তি কৰা নাই যে মোৰ সমষ্টিত দিয়ক, মোক চেয়াৰমেন কৰক। আমিতো ৰাজনীতিৰ পৰা শিক্ষা বিভাগক দূৰ কৰি দিলোঁ। আজি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ৰাজনীতি কৰা ব্যক্তিসকলে শিক্ষা বিভাগৰ পৰা আঁতৰি আহিছে? কাৰণ শিক্ষকসকলে ৰাজনীতি কৰে বুলি মানুহৰ এটা ধাৰণা হৈছিল। গতিকে শিক্ষকৰ লগত ভাল থকাটো ৰাজনীতি কৰা মানুহৰ কাম আছিল। কিন্তু আজি অসমে এটা উজ্জ্বলতম উদাহৰণ দাঙি ধৰিলে যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰৰ পৰা আৰু শিক্ষা বিভাগটোৰ পৰাই ৰাজনীতি কৰা ব্যক্তিসকল ওলাই আহে। তাৰ পিছত কোনোবাই যদি ক'ব খোজে যে আজি শিক্ষা বিভাগত পৰিৱৰ্তন হোৱা নাই, এই কথাটো যুক্তিৰ আধাৰত গ্ৰহণযোগ্য নহয়। আমি যদি ত্ৰিপুৰাৰ কথা কৈছে, ত্ৰিপুৰাততো মই গৈয়ে থাকোঁ। গতিকে য'ত তুলনাই নহয় তাৰ লগত তুলনা কৰাৰ কি মই নাজানো। আজি যি ধৰণে অসমত বিশ্ববিদ্যালয় হৈছে, ইঞ্জিনিয়াৰিং কলেজ হৈছে, মেডিকেল হৈছে, আজি অসমৰ তুলনা মহাৰাষ্ট্ৰ কৰ্ণাটকৰ লগত হ'ব পাৰে।
যি ধৰণে অসমে দ্ৰুতগতিত শিক্ষাৰ বিকাশ আৰু বিস্তাৰ কৰিছে। আজি গভৰ্ণমেণ্ট কলেজ পাতিছে, ইউনিভাৰ্চিটি পাতিছে, ইঞ্জিনিয়াৰিং কলেজ পাতিছে, ধুবুৰীৰ দৰে জিলাত মেডিকেল কলেজ হৈছে, আজি নগাঁৱত মেডিকেল কলেজ হৈছে, ডিফুত গৈ মেডিকেল কলেজ হৈছে, এইবাৰ গোৱালপাৰাত মেডিকেল কলেজ হ'ব। আজি অসমৰ বাদে ভাৰতৰ কোনখন ৰাজ্যত ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া এডমিশ্যন পায়? আজি এই কোভিড-19ৰ সময়ত ৰাজ্য চৰকাৰে আৰ্থিক মন্দা অৱস্থাৰ মাজতো খোজ পেলোৱাৰ পিছতো আজি আমি 5.5 লাখ ষ্টুডেণ্টক বিনামূলীয়া এডমিশ্যন দিছোঁ। গতিকে অসম বিধানসভাৰ সদস্যসকলে বক্তব্য ৰখাৰ আগত অকণমান যদি গৱেষণা কৰি আহে মই ভাল পাম যে ভাৰতৰ কোন ৰাজ্যত বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিয়া হয়। আজি বিনামূলীয়া পাঠ্যপুথি গৈ গৈ হায়াৰ ছেকেণ্ডাৰী লাষ্টলৈকে গৈ পালে আৰু ডিগ্ৰীটো বিনামূলীয়া কিতাপ কিনিবৰ কাৰণে 1000 টকা দিয়া হয়। আজি ৰফিকুল ইছলাম ডাঙৰীয়া ইয়াত কৈছে যে হোষ্টেলৰ মানুহকতো ফ্ৰী দিলে মেছত থকা মানুহকো ফ্ৰী দিয়ক। কোনোবা বিধানসভাত কোনোবা MLA এই কথা ক'বও পাৰে নেকি যে হোষ্টেলত থকা ফিজ ফ্ৰী কৰি দিয়ক বুলি? আমাৰতো চবৰে ল'ৰা ছোৱালী বাহিৰৰ হোষ্টেলত পঢ়ে, আমাৰ কাজিন পঢ়ে, ৰিলেটিভ পঢ়ে। ক'ৰবাত হোষ্টেলত থকা দায়িত্ব মেছ ডিউজ ক'ৰবাত আমি লওঁ নেকি? আমাৰতো ল'ৰা ছোৱালী ভাৰতৰ বহুত কলেজত আছে, কোনোবাই ফ্ৰী এডমিশ্যন লৈ পাইছে নেকি? গতিকে এটা যিটো যুক্তিৰ কৃতিত্ব আমাৰ নহয়, সামগ্ৰিকভাৱে যে আজি বিনামূলীয়া এডমিশ্যনৰ পৰা, বিনামূলীয়া নামভৰ্তিৰ পৰা, আনন্দৰাম বৰুৱা বঁটাৰ পৰা আজি যি ধৰণে অসমৰ শিক্ষা ক্ষেত্ৰখনে আজি দিগ্বিজয় যাত্ৰা আৰম্ভ কৰিছে, ইয়াৰ কিবা তুলনা হয় নেকি? এতিয়া আপোনালোকে ক'ব পাৰে যে প্ৰাইভেট স্কুলবিলাকত ষ্টুডেণ্ট গৈছে। আজি অসমে যদি তুলনা কৰে, আজি অসমৰ গভৰ্ণমেণ্ট স্কুলত যিমান ষ্টুডেণ্ট আজি আমি ধৰি ৰাখিছোঁ, ভাৰতৰ কোনো ৰাজ্যই ইমান ষ্টুডেণ্ট ধৰি ৰাখিব পৰা নাই। আজি গভৰ্ণমেণ্ট স্কুলত LPৰ পৰা, MEৰ পৰা, কলেজৰ পৰা ইউনিভাৰ্চিটিলৈকে অসমৰ শিক্ষা খণ্ডত এতিয়াও 80% ডমিনেন্স গভৰ্ণমেণ্ট ছেক্টৰৰ আছে। আজি গভৰ্ণমেণ্ট ছেক্টৰৰ ষ্টুডেণ্টে ছিট পোৱা নাই। ডুমডুমাৰ পৰা কৈছে যে ছিট নাই, অমুকৰ পৰা ছিট নাই। এনেকুৱা প্ৰশ্ন হোৱা নাই যে গভৰ্ণমেণ্ট কলেজত ছিট খালী আছে। আজি কোনখন হাইস্কুলত ছিট খালী আছে? ক'ৰবাত যদি খালীও আছিল আমি এমালগামেশ্যন কৰি তাক ঠিক কৰি পেলাইছোঁ। আজি LP, ME সকলোতে ষ্টুডেণ্টৰ অভাৱ নাই। 40 লাখ ষ্টুডেণ্ট আছে অসমত। আজিও গভৰ্ণমেণ্ট ছেক্টৰত 40 লাখ ষ্টুডেণ্ট পঢ়ে আৰু লাহে লাহে গভৰ্ণমেণ্ট স্কুলবিলাকৰ পৰা 100% ৰিজাল্ট কৰা আৰম্ভ কৰিছে। এইবাৰ গভৰ্ণমেণ্ট স্কুল মাত্ৰ বেয়া ৰিজাল্ট কৰা স্কুলৰ সংখ্যা হ'ল 17খন। মাজে মাজে যদি আমি ট্ৰেন্সফাৰ পোষ্টিং এইবিলাক নকৰি আমি যদি শৃংখলাটো আৰু বজাই ৰাখোঁ, তেতিয়াহ'লে আপোনালোকে দেখিব 3-4 বছৰ পিছত পৰিৱৰ্তন হ'ব। আজি ল'ৰা ছোৱালীয়ে পজিশ্যন পোৱা নাছিল, পজিশ্যন পোৱা আৰম্ভ কৰিছে। আজি মইতো কওঁ যে যোৱা 9-10 বছৰত অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা টেটৰ নিযুক্তিৰ পিছত যি নামি গৈছিলে, তাক আজি আমি ধৰি ৰাখিছোঁ, উত্তৰণ কৰিব সক্ষম হৈছোঁ। আজি এই বছৰ আমি 9খন ছোৱালী মহাবিদ্যালয়, 6খন গভৰ্ণমেণ্ট কলেজ, 15খন গভৰ্ণমেণ্ট কলেজ অহা নৱেম্বৰৰ ভিতৰত আৰম্ভ কৰিম। চাহ বাগিচাৰ শ্ৰমিকসকল আজি স্বাধীনতাৰ 70 বছৰ পিছত তেওঁলোকে হাইস্কুল দেখা নাছিল। 2 অক্টোবৰ তাৰিখে একেলগে একেদিনাই 150খন হাইস্কুলৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু 1 এপ্ৰিলৰ পৰা সেই নতুন হাইস্কুল, নতুন শিক্ষাবৰ্ষত শ্ৰেণী আৰম্ভ হ'ব। আজি এইবিলাক এই উত্তৰণৰ দিশটো কেইজনমান ভেঞ্চাৰ চিকিৎসকৰ পুনেত ডিগ্ৰী নে নাগপুৰত ডিগ্ৰী, এই কথাটো লৈ পেলাই গোটেই কথাটো যদি আমি এনেকুৱা ধৰণে কওঁ যে গোটেই শিক্ষা ব্যৱস্থাই আজি ৰূপ লোৱা নাই, এইটোতো সত্য কথা নহয়। আজি আমাৰ টেটত নিযুক্তি, এটা নিযুক্তি হৈ গ'ল, হয়, আজি 25জন 30জন ষ্টুডেণ্টে টেটত পাইছে। তাক কাভাৰ আপ কৰাৰ কাৰণে ছেপ্টেম্বৰত আকৌ আমি নিযুক্তি কৰিম। এটা যেতিয়াই নিযুক্তিৰ প্ৰক্ৰিয়াটো চলি থাকে, তেতিয়া স্কুল কলেজত শিক্ষক থাকিব।
নিযুক্তিৰ প্ৰক্ৰিয়াটো ৰখি গ'লে আমাৰ স্তব্ধ হৈ যায়। দুই এটা ডেকা ল'ৰা ছোৱালীয়ে নুবুজি হাইকোৰ্টত কেছ কৰি বিলম্ব কৰি থাকে। আমি চিফ জাষ্টিছ ডাঙৰীয়াৰ ওচৰত এফিডেভিট দিছোঁ যে আপুনিতো এনেকুৱা ক'তো এফিডেভিট পোৱা নাই যে MLA টকা খাই দুৰ্নীতি কৰিব খুজিছে, মন্ত্ৰীয়ে টকা খাই দুৰ্নীতি কৰিব খুজিছে। গতিকে আপোনালোকে শিক্ষক নিযুক্তিটোৰ স্বচ্ছতাৰ ওপৰত যিহেতু কোনেও প্ৰশ্ন সোধা নাই, আপোনালোকে নিযুক্তি বন্ধ নকৰিব। বাকী চিটেটে পোৱা নাই, এষ্টেটে পোৱা নাই, সকলোৱে পাই যাব। আজি কৈছে যে মাদ্ৰাছা টেটৰ ষ্টুডেণ্টে পাব লাগে। চৰকাৰেতো মাদ্ৰাছাবিলাক বন্ধ কৰিব গৈ আছে। গতিকে এতিয়া মাদ্ৰাছা কেনেকৈ প্ৰাদেশিকৰণ হ'ব? চৰকাৰে সিদ্ধান্ত লৈছে যে সংস্কৃত তুলেই হওক, মাদ্ৰাছা হওক, অহা আমি নৱেম্বৰৰ ভিতৰত আমি বন্ধ কৰিব গৈ আছোঁ। আৰু সেই স্কুলবিলাক হয় নিজৰ হাইস্কুলৰ লগত সংলগ্ন হ'ব, নহ'লে সেই হাইস্কুলবিলাকত শিক্ষকসকলক আমি ওচৰৰ হাইস্কুলৰ লগত দিম। গতিকে মাদ্ৰাছা আৰু অসমত প্ৰাদেশিকৰণ নহয়, এই কথাটো আৰু মোক ভুল ভাবিব নালাগে, বেয়া ভাবিব নালাগে যে মাদ্ৰাছা শিক্ষা চৰকাৰী পৰ্যায়ত বন্ধ হৈ গৈছে। এতিয়া আৰু আৰবিক শিক্ষক নিযুক্তি সম্ভৱ নহয়, সেই কথাটো আৰু জোৰ কৰি লাভ নাই। বিজ্ঞান, গণিত, মেথামেটিক্সত যিমান লাগে লাগক, মাদ্ৰাছা প্ৰাইভেট ছেক্টৰ খেৰাজী মাদ্ৰাছাবিলাক চলি আছে, চলি থাকিব, তাত আমাৰ কোনো হস্তক্ষেপ কৰিবলগীয়া নাই। কিন্তু চৰকাৰে ধৰ্ম নিৰপেক্ষ শিক্ষা দিব, চৰকাৰে ছেকুলাৰ শিক্ষা দিব। এইবিলাক সিদ্ধান্তৰ বিষয়ে আমি আগত কৈ গৈছোঁ। গতিকে MTETৰ বিষয়, মাদ্ৰাছা, আৰবিক, এই কথাবিলাকৰ মই ভাবোঁ যে প্ৰাসংগিকতা আমি শেষ কৰিছোঁ আৰু আধুনিকতাৰ ফালে, মডাৰ্ণ এডুকেশ্যনৰ ফালে আমি আগুৱাই যাব খুজিছোঁ। আৰু তাত আপোনালোকে আমাক সহযোগিতা কৰক, কাৰণ আমি যোনে মই হিন্দু ধৰ্মৰ শিক্ষা ল'ব লাগে, মই ইছলামৰ শিক্ষা ল'ব লাগে। তাৰ কাৰণে ব্যক্তিগত পৰ্যায়ত প্ৰচেষ্টা হ'ব, সামাজিক পৰ্যায়ত প্ৰচেষ্টা হ'ব, কিন্তু চৰকাৰী পৰ্যায়ৰ শিক্ষা বা চৰকাৰী পৰ্যায়ৰ প্ৰচেষ্টা তাত থাকিব নোৱাৰে। গতিকে এইবিলাক কথাত লক্ষ্মণ ৰেখা আমি আঁকি ৰৈছোঁ যে আমি ইমানলৈকে কৰিম, ইমানলৈকে আমি নকৰোঁ। আজি আমাৰ বিৰোধী পক্ষৰ সন্মানীয় বিধায়কসকলে কৈছে যে প্ৰাদেশিকৰণত ক'ৰবাত ভুল থাকি গৈছে, যে কোনোবা শিক্ষকে পোৱা নাই, পাব লাগে। যদি পুনে ইউনিভাৰ্চিটিৰ পৰা যোগ্যতাৰ ভিত্তিত নিযুক্তি লৈছে, পুনে বিশ্ববিদ্যালয়ৰ পৰাতো পাছ কৰা বহুত ল'ৰা আজি মেজিষ্ট্ৰেট হৈ আছে, DSP হৈ আছে, তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু যি ধৰণে পাঠ্যক্ৰম কৰিব লাগিছিল বা যি ধৰণে ডক্টৰেট ডিগ্ৰী ল'ব লাগিছিল, সেইটো লৈছে নে নাই? আজি এনেকুৱা মানুহেও ডক্টৰেট লৈছে যোনে পুনে যোৱা ৰেলৰ টিকট এটাও দেখুৱাব নোৱাৰে, গুৱাহাটীত বহিয়ে পুনে ইউনিভাৰ্চিটিৰ ডক্টৰেট লৈছে। তো এতিয়া যদি কোনোবাই কয় চব বাদ দিয়ক, কৰি দিয়ক, তেতিয়াহ'লে পুৰণা দিনলৈকে উভতি গুচি যোৱা হ'ল। তো বিধানসভাত যদি বিধায়কে এনেকৈ বক্তব্য ৰাখে যে ডিগ্ৰী একো নাচাব, চবক দি দিয়ক, ভেৰিফিকেশ্যন কৰি পাব পাৰিব, কিন্তু উইদাউট ভেৰিফিকেশ্যনটো পাব নোৱাৰে। গতিকে আপোনালোকে এইটো ক্ষেত্ৰত সহযোগিতা কৰক, যোগ্যজনক যোগ্য পদ দিয়ক। আমাৰ কৰিবলগীয়া একো নাই। 20 দিনৰ আমি সময়সীমা দিছোঁ, আৰু 10 দিন বঢ়াই দিছোঁ। 1 তাৰিখে লিষ্ট ওলাইছে, 30 দিনৰ ভিতৰত অবজেকশ্যন দিয়ক যে আমি এইখিনি পাব লাগিছিল, আমি পোৱা নাই। প্ৰতিজনকে আমি শুনিম আৰু যোগ্যজনক আমি দিম, কথা নাই। কিন্তু এনেকৈ যদি কোৱা হয় যে নহয় সকলোকে দি দিয়ক, চাব নালাগে, এইটোতো আপোনালোকৰ চৰকাৰ আহিলেও কৰিব নোৱাৰে, আমাৰ চৰকাৰ আহিলেও কৰিব নোৱাৰে, কোনে কৰিব পাৰিব? এইটোতো কৰিব নোৱাৰে। গতিকে আমি নিয়মৰ মাজত যিমান দূৰ কৰিব পাৰে আমি কৰিম। আৰু প্ৰাদেশিকৰণৰ কাম কোন শিক্ষামন্ত্ৰীয়ে কৰিছে আজিলৈকে? মই শব্দটো ব্যৱহাৰ কৰি মই কষ্ট পাওঁ, কিন্তু এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক উলিয়াই দিয়ক যোন প্ৰাদেশিকৰণ হৈছে, আৰু যি সময়ত হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী নাছিল। আজিতো অকল মই শিক্ষামন্ত্ৰী থকা সময়তে প্ৰাদেশিকৰণ হৈছিল, আৰু কেতিয়া হৈছিল? আগত এসময়ত বাদ দিয়ক, শৰৎ সিংহ ডাঙৰীয়াৰ কথা, কিন্তু সত্য কথাটো সত্য কোৱাত কি আপত্তি আছে? শৰৎ বৰকটকী ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া শিক্ষামন্ত্ৰী আছিল, এখন স্কুল প্ৰাদেশিকৰণ কৰিছিলে তেওঁৰ দিনত। প্ৰদ্যুৎ বৰদলৈ শিক্ষামন্ত্ৰী আছিলে, মই চহী কৰা ফাইলকেইটা থৈ যোৱাক বাদ দি আৰু নতুন কিবা ইনিচিয়েটিভ হৈছিলে। তো যিটো ইতিহাসত এনেকৈ সত্য বুলি লিখা আছে, এইটো আৰু মোক বেয়া পায় ভাল পায় অসত্য কেনেকৈ হ'ব?
ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকেতো জানে সেইকাৰণে মোক বেয়া পাই কয় মই যদি শিক্ষা বিভাগ এৰিব খোজো আকৌ তেওঁলোকে গালি পৰা মানুহকেইটাই কয় আপুনি নেৰিব আপুনি নহ'লেতো এইখিনিও নাথাকিব বুলি গতিকে যিটো বাস্তৱ সিদিনাখন মই মিটিঙত কৈছোঁ যে মইৰ পৰা আমি হ'ব লাগে কাৰণ মইতো খুব বেয়া কথা যেতিয়া মানুহে কয় মই কৰিছোঁ বেয়া কথা সেইকাৰণে আমি বিচাৰোঁ যে আৰু 10 জনে কৰক এই প্ৰক্ৰিয়াবোৰ বন্ধ হৈ যাব নালাগে এই প্ৰক্ৰিয়াবোৰ চলি থাকক যাতে মইৰ শব্দৰ পৰিৱৰ্তে আমি হ'ব পাৰে কিন্তু দুৰ্ভাগ্যবশতঃ যে আমি হওঁতে যিটো সিস্টেমেটিক সাপোর্ট লাগে সেই সিস্টেমেটিক সাপোর্টটো যদি আমি কৰিব পাৰোঁ আমিও হ'ব পাৰোঁ সদায়তো আৰু মানুহ মৰণশীল মানুহ সদায়তো মানুহ এই পদবীত নাথাকে গতিকে মইবোৰ আমি হোৱাটো মই বিচাৰোঁ কিন্তু দুৰ্ভাগ্যবশতঃ যিটো সত্য সেইটোতো অসত্য কৰি লাভ নাই গতিকে এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ উদাৰ মনোভাৱ আছে আজি কোন শিক্ষামন্ত্ৰীয়ে কৈছে যে আমি নিট বেছলৈকেও যাম তাৰমানে কাৰোবাক সহায় কৰিবৰ কাৰণেতো এই শব্দটো আনিছোঁ আজি ইমান দিনে আমি ধৰি ৰাখিলোঁ 2006 যাম এইবাৰ বড়ো চুক্তিৰ আলম লৈ মই প্ৰথমবাৰ শব্দ এটা ব্যৱহাৰ কৰিছোঁ যে আমি নিট বেছ যাম আজি যদি চৰত এখন হাইস্কুল নাই আমি কিয় নাপাতিম হাইস্কুল আজি যদি পাহাৰীয়া অঞ্চলত হাইস্কুল নাই আমি কিয় হাইস্কুল নাপাতিম গতিকে আজি আমি কৈছোঁ যে 5 কিলোমিটাৰৰ ভিতৰত যদি হাইস্কুল নাই আমি প্ৰাদেশিকৰণৰ নিয়ম নীতিক বাদ দি হ'লেও নিট বেছত আমি তাত যাব লাগিব গতিকে আজি বিধানসভাত এই শব্দটোতো মই প্ৰথমবাৰ আনিছোঁ কিন্তু কোনো এজন বিধায়কেওতো নকলে যে শিক্ষামন্ত্ৰীয়ে ভাল কথা কৈছে নিট বেছৰ শব্দটো কৈছে তাৰমানে আপোনালোকে নিজে ৰিয়েক্ট কৰিব পৰা নাই মই কিটো কথা কৈছোঁ মই কিমান ডাঙৰ ইংগিত এটা প্ৰশ্নোত্তৰ কালত দিলোঁ যে প্ৰাদেশিকৰণ এতিয়া আমি চন আৰু তাৰিখক বাদ দি লাহে লাহে আমি নিট বেছলৈকে যাব লাগিব নহ'লে একেখন জাগাতে প্ৰাদেশিকৰণ হৈ থাকে ষ্টুডেণ্ট নাথাকে এটা যদি আপোনালোকে কয় যে 15টা ষ্টুডেণ্টৰ নামত এজন ফেকাল্টি দিয়ক 1.5 লাখ টকা লাগে এজন শিক্ষকৰ দৰমহা দিওঁতে যদি 15 জন ছাত্ৰ ছাত্ৰীৰ মাজত 1.5 লাখ টকাকৈ প্ৰত্যেক মাহত বছৰত 30 লাখ টকা দুখীয়া দেশ এখনে খৰচ কৰিব পাৰে নেকি এজন শিক্ষকৰ কাৰণে আমিতো উই আৰ ট্ৰাষ্টি মহাত্মা গান্ধীয়ে কি কৈছিল যে উই আৰ ট্ৰাষ্টি উই আৰ নট মালিক কালি যদি এজন মানুহে আৰটিআই কৰে যে আপোনালোকে 30 লাখ টকা 15 জন ছাত্ৰ ছাত্ৰীৰ মাজত গড়ে 2 লাখ টকা আপুনি কিয় খৰচ কৰিছে খেতিয়কে খাব পোৱা নাই দৰিদ্ৰতা সীমাৰেখাৰ তলত মানুহে চাউল পোৱা নাই আপোনালোকে গড়ে এজন ছাত্ৰৰ নামত 2 লাখ টকা খৰচ কৰাতকৈ তেওঁ কেম্ব্ৰিজ অক্সফৰ্ডত পঢ়িব পঠাই নিদিলে কিয় তো আপুনি কি উত্তৰ দিব 2 লাখ টকাটো আমি কেম্ব্ৰিজ আৰু অক্সফৰ্ডত সেই ষ্টুডেণ্টখিনিক পঠাই দিব পাৰোঁ আমিতো নিজৰ আপুনি কৈছে মোৰ শিক্ষকজনলৈকে বেয়া লাগে তেওঁৰ যদি তেওঁৰ শিক্ষক 15 জন ছাত্ৰ ছাত্ৰী তেওঁ মোক ৰাণীময়ে যদি মোক আকৰ্ষণ কৰিব পৰা নাই তেওঁতো ৰাণীময় হৈ থাকিব নোৱাৰে গতিকে যদি মই 15 জন ষ্টুডেণ্ট ল'ব পৰা নাই বেলেগ এখন কলেজৰ লগত দুখন কলেজ একলগ কৰি দিয়ক 30 জন হ'ব তেতিয়া তাত দিয়ক বা তেওঁ ডিসি অফিসত কেৰানি পোষ্ট এটা খালি আছে তাতে প্ৰিফাৰেন্স নম্বৰ দি সোমোৱাই দিয়ক কিন্তু মানৱীয় শব্দটো ব্যৱহাৰ কৰি আমি এনেকুৱা এটা ব্যৱস্থা কৰিব নোৱাৰো য'ত চৰকাৰী ধনৰ অপচয় হয় গতিকে এসময় তালিকাখন লৈ আহিব যে সব কৰিলে এইখিনি মানুহ বাদ পৰি গ'ল এওঁলোকৰ কিবা এটা কৰা যাওক তাৰ কাৰণে ইস্যু ডেট অমুক ডেট মানে যুক্তিটো এনেকুৱা হ'ব নালাগে যে আপোনালোকে ভুল কৰক যুক্তিটো হ'ব লাগে এই মানুহকেইজন কষ্ট পাইছে দুখ পাইছে ইমান দিন কৰিলে এওঁলোকৰ সংস্থাপনৰ কিবা এটা ব্যৱস্থা কৰি দিয়ক সিধা কথা কৈ দিলে সিধা উত্তৰ পাব সেইকাৰণে কিছুমান বস্তুত প্ৰিন্সিপল কোনো চৰকাৰ এৰিব নোৱাৰে আপোনালোকৰ চৰকাৰ এৰিব পৰা নাছিল আমাৰ চৰকাৰ এৰিব পৰা নাই কোনোবা এজন মানে হাইকোৰ্ট গৈ কৰি দিব যে 15 জন ষ্টুডেণ্টৰ কাৰণে এওঁলোকে 30 লাখ দৰমহা দিয়ে এটো কোন যুক্তিত গ্ৰহণযোগ্য আৰু ভৱিষ্যতে সিট নাবাঢ়ে প্ৰাদেশিকৰণ কৰিলে আমাৰ ডাটাই কয় ছাত্ৰৰ সংখ্যা নাবাঢ়ে প্ৰাদেশিকৰণ কৰা দিনখনৰ পৰাই 15 জনটো 3 জনলৈকে নামি যায় তাৰ মানে 30 লাখ টকা আমি খৰচ কৰিম 3 জন ছাত্ৰৰ বিপৰীত এইটোতো যুক্তিৰ আধাৰত নহয় কাৰণে নবহাৰ কাৰণটো কি বাৰু আসল ফৰ্মুলা তাৰ মানে এই ষ্টুডেণ্টখিনি বেলেগ বেলেগ স্কুলৰ পৰা নি সেই সময়ত প্ৰাদেশিকৰণৰ সময়ত দেখুৱায় বুজি পালো তাৰ পিছত এইটো নোহোৱা হৈ যায় আসল কথা এইটো
আচল এইটো বাট এইবিলাক বাস্তৱ আৰু এই মানুহবিলাকে যে কামটো কৰে তেওঁলোকক মই দুখ নিদিওঁ তেওঁলোকে নিজৰ জীৱিকাৰ কাৰণে কৰে পেটৰ তাৰণাত কৰে আমি আলোচনা কৰিম যে আপোনালোকক বেলেগ ধৰণে আমি কি কৰিব পাৰোঁ চাওঁ কিন্তু এই কথাবিলাক ঠিক আছে এই কথাবিলাক সব তেনেকুৱা নহয় বুলি কয় কিন্তু মই চালে সবেই তেনেকুৱা মানে কোন কোন নহয় তাৰ তালিকাখন দিয়ক আমাৰ যে সেবাৰ চেয়াৰমেনক মই স্কুটিনি কৰিব দিলোঁ যে ছাৰ আপুনি 2015 লৈকে কাট অফ দিছিল 2015 লৈকে 60 জন ষ্টুডেণ্ট এতিয়া 16 17 18 19 ষ্টুডেণ্ট নাই তাৰমানে আইনত 2015 লিখা আছে কাৰণে 15 লৈকে ষ্টুডেণ্ট এতিয়া পিছৰ খিনিত ষ্টুডেণ্ট নাই মই ক'লো আইনৰ ইণ্টাৰপ্ৰিটেশ্যনটো তেনেকৈ হ'ব নোৱাৰে তেনেকৈও 60খন স্কুল আমি বন্ধ কৰি ৰাখিছোঁ কিন্তু বহুত ক্ষেত্ৰত এই মানুহবিলাকে জীৱিকাৰ তাৰণাত কৰে তেওঁলোক আমাৰ শত্ৰু নহয় তাৰ কাৰণে আমি ৰাস্তা উলিয়াব লাগিব যে দুখন কলেজ একেলগ কৰি দিম তিনখন স্কুল একেলগ কৰি দিম আৰু তেনেকুৱা ধৰণৰ পৰামৰ্শ আপোনালোকে দিয়ক আমি গ্ৰহণ কৰিম কিন্তু ৰাতিটোক দিন বুলি প্ৰমাণ কৰিব গৈ থাকিলে সেইটোতো মানিব পৰা নাযায় সেইকাৰণে মই আপোনালোকৰ লগত আছোঁ শিক্ষকসকলৰ লগত আছোঁ নিট বেছৰ কথাটো উল্লেখ কৰিছোঁ ৰিজাল্টৰ কথা কমলেশ পুৰকায়স্থ ডাঙৰীয়াই কৈছে মই মানি লৈছোঁ যদি কোনোবা প্ৰাদেশিক কলেজত ভেঞ্চাৰ কলেজত যদি ৰিজাল্ট গভৰ্ণমেণ্ট কলেজতকৈ ভাল সেইখন কলেজত কিয় আমি আদৰণি নজনাম আজি ধেমাজিত মই নৱদলে ডাঙৰীয়াই জানে ধেমাজি জিলাত 3খনকৈ চৰকাৰ ভেঞ্চাৰ কলেজ আছে গভৰ্ণমেণ্ট কলেজতকৈ ৰিজাল্ট তেওঁলোকৰ ভাল আজি তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াটো চৰকাৰৰ দায়িত্ব ইছ্যুডে যি আছে থাকিব নিজৰ জেগাত কিন্তু তাৰ কাৰণে এইবাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছে যে কমিটি এখন আমি যোৱাকালি কৰি দিছোঁ যে কেনেকৈ আমি নিট বেছলৈকে যাব পাৰোঁ আৰু নিট বেছ বুলি কোৱাৰ লগে লগে চাহ বাগিচা চৰ চাপৰি পাহাৰ এইবিলাকতো আহি যাব গতিকে এইটো ক্ষেত্ৰত মোৰ মন মুকলি আছে খালি এটাই কথা যে পৰিৱেশ লাগে এট দ্য এণ্ড অফ দ্য ডে পঢ়া শুনাৰ প্ৰতি যাতে নজৰ ৰাখে সেইটো আমি চাব লাগে আপোনালোকে যাৰ কাৰণে ক'ব আহে তেওঁলোকক চব কৈ লাষ্টত ক'ব যে তহঁতৰ কথা আমি ক'ম তহঁতি কিন্তু স্কুলখনত পঢ়াবি ভাল কৰি সেই শব্দটো যদি আমি কোৱা আৰম্ভ কৰোঁ আমাৰ ভাল হৈ যাব আৰু ভোটৰ কাৰণে টেনশ্যন নল'ব ভোটটো ৰাইজে দিয়ে এইবিলাক কোনে কাক ক'ত ভোট দিয়ে বেলটত কোনে দেখিছে কত প্ৰাদেশিকৰণ কৰি মানুহ হাৰি গৈছে ভূমিধৰ বৰ্মন ছাৰে যিবাৰ বেছি প্ৰাদেশিকৰণ কৰিলে সেইবাৰে বৰক্ষেত্ৰীত হাৰি গৈছে গতিকে এইবিলাক কথা হিষ্ট্ৰীয়ে জানে ইতিহাসে কয় ইলেকশ্যনটোতো সেই সময়ৰ ৰাজনৈতিক পৰিৱেশৰ ওপৰত হয় পিছত উচুচু কৰে যে ভুল কৰিলোঁ বুলি গতিকে এইটো চলি থাকক আমি ৰাজনীতিৰ লগত চব লিংক কৰিব নালাগে মানৱ সেৱা হয় মানুহকেইজনে কষ্ট কৰিছে আমি কেনেকৈ কি কৰিব পাৰোঁ এতিয়া স্পেচিফিক উত্তৰটো হ'ল যে যাৰ আমি ভুল কৰা যেন আপোনালোকৰ অনুভৱ হৈছে তেওঁলোকক ক্লেইমছ এণ্ড অবজেকশ্যন দিব দিয়ক সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে আমি এইবিলাক চাম আৰু অক্টোবৰ নৱেম্বৰত হাইস্কুল ME LPও আহি যাব ME ইছ্যু ডেটৰ এটা সমস্যা আছে মই ব্যক্তিগতভাৱে জানো হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকৰো এইবাৰ কষ্ট হৈছে নিজৰ নামত ষ্টুডেণ্টে পৰীক্ষা দিয়া নাছিল বেলেগৰ নামত দিয়াৰ কাৰণে কেনেকৈ সমাধান কৰিব পাৰোঁ আমি চেষ্টা কৰিম আৰু মইতো সকলোৰে ভাল হোৱাটো বিচাৰোঁ ইয়াত কি মানুহৰ লগত কি কাজিয়া পেচাল কৰি থাকিব কিন্তু এটা কথা বিচাৰিম যে যেনেকৈ আজি চৰকাৰী খণ্ডৰ ডাক্তৰবিলাকৰ নাম ক'লে আমাৰ বুকু আজিৰ দিনত গৌৰৱেৰে উফন্দি উঠে মই এটা উদাহৰণ দিছোঁ যে যোৱাকালি ৰাতি মই 1:30 বজাত GMC হস্পিটেলত গৈছিলোঁ আপোনালোকে বিশ্বাস কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ ট্ৰিটমেণ্টৰ কথা 22 জন ডক্টৰ বাহিৰত থিয় হৈ আছে 22 ডক্টৰ কোনেও কাকো মাতা নাই তাৰ পৰিৱেশটো এনেকুৱা আৰু এইটো যে তেখেতৰ কাৰণে হৈছে এইটো নহয় যিকোনো পেচেণ্ট হ'লে তাতে গৈ ডক্টৰবিলাক হাজিৰ হৈ যায় এনেকুৱা এটা আজি চৰকাৰী খণ্ডৰ ডক্টৰ নাৰ্ছ লেবটেক এইবিলাকৰ নাম ক'লে আজি বুকু গৌৰৱেৰে উফন্দি উঠে যিটো কাম কৰিছে শিক্ষকসকলেও একেটা কামত কৰক সমাজ তেওঁলোকৰ লগত থাকিব হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ৱাজেদ আলী চৌধুৰী আমিতো মানুহ কিন্তু আমি তেওঁলোকৰ লগত থকাটো ডাঙৰ কথা নহয় সমাজ তেওঁলোকৰ লগত থাকিব আজিতো মই এক প্ৰকাৰ কৈয়ে দিছোঁ যে ধেমাজিৰ কলেজ কেইখন হ'ব লাগে ফৰ্মুলা যি নহওক কিয় কাৰণ দেখি ভাল লাগে যে ইমান ধুনীয়া কলেজ চলাই আছে গতিকে আমি মানুহ চন আৰু তাৰিখত আমি কিয় থাকিম ভাল কাম কৰিলে আমি তেওঁলোকৰ লগত থিয় হৈ থাকিম খালি ৰাস্তাটো ওলাব লাগিব গতিকে মই ভাবোঁ যে ভেঞ্চাৰৰ ক্ষেত্ৰত আমি এটা সামগ্ৰিকভাৱে এটা দৃষ্টিভংগী ল'ম যাতে
শিক্ষা ব্যৱস্থাও ভাল হয়, মানুহ সকলোৰ ভাল হয়। মই বিশেষ আগুৱাব নোখোজো, মই খালি কেইটামান কথা নতুন শিক্ষানীতিৰ ওপৰত কৈ মই সামৰিব খুজিছোঁ। এইবাৰ আনন্দৰাম বৰুৱা বঁটা আমি কম্পিউটাৰ দিব খোজা নাই, কিনোতে মিলোতে বহুত সময় লাগে, গতিকে এই মাহত আমি 20,000 টকা তেওঁলোকৰ একাউণ্টত আমি ট্ৰান্সফাৰ কৰি দিম। দেউতাক মাকে যিটোৱে ভাল কম্পিউটাৰ লাগে গৈ কিনিব। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কি ক'লে আনন্দৰাম বৰুৱা বঁটা মই বুজি পোৱা নাই, কিন্তু আমি বঁটাটো আৰম্ভ হৈছিল আৰু এইটো চলি থাকিব, ইয়াত কোনো একো অসুবিধা নাই। স্কুটিৰো কথা কৈছে, কোনোবাই কৈছে মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীক স্কুটি দিব লাগে। আইন মতে বিধানসভাত এই কথাটো আমি এইকাৰণেই ক'ব নোৱাৰোঁ, কাৰণ 16 বছৰৰ ল'ৰা ছোৱালীয়ে লাইচেঞ্চ নাপায়। লাইচেঞ্চ নোপোৱা মানুহৰ গাত কেনেকৈ স্কুটি দিব? যেনেকৈ MLA সকলে হেলমেট নিপিন্ধাকৈ স্কুটাৰ চলালে মানুহে ফটো মাৰে আইন ভংগ কৰা বুলি ইলেকশ্যন ৰেলীত, তেনেকুৱা মেট্ৰিকৰ ল'ৰা ছোৱালীয়ে লাইচেঞ্চ নাপায়। লাইচেঞ্চ পালে আৰু 10,000 স্কুটি দিয়াত কি আপত্তি আছিলে? এইটোতো কোনো কথা নাই। আছিলে এতিয়া চাইকেলৰ মাননীয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, ইন্দিৰা গান্ধী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ কৰিছিলে যে দৰিদ্ৰতা ভাৰতৰ পৰা তেওঁ দূৰ কৰিম। আজিৰ দিনতোতো আপুনি BPLৰ স্কিম লৈ থাকে। গতিকে আমি স্কুটি দিম বুলি কৈ স্কুটি দিয়াটোৱে ডাঙৰ কথা নহয়, স্কুটিটো নমাই দিলোঁ। সেইটো কাৰণে মই দুখিত নহয়, মই শিক্ষামন্ত্ৰী নাছিলোঁ, মই যিহৰ কাৰণে আছোঁ এইটোৱে উত্তৰ দিম। ঠিক আছে। এতিয়া ঘটনাটো হ'ল স্কুটি দেখাৰ পিছত আৰু মানুহে আপোনালোকৰ কথাটো নামানিব যে 8, 9, 10ৰ ল'ৰা ছোৱালীক কিয় স্কুটি দিয়া নাই আৰু হায়াৰ ছেকেণ্ডেৰী দিছে। আমি ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে আমি চাইকেলৰ বদলি স্কুটি দিম। আমি বুজি আমি ক'লোঁ যে নহয়, তুমি ভাল কৰি ৰিজাল্ট কৰা, আমি হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী আৰু PGত দিম। বছৰ কেইটাটো একেই থাকিলে, 3 বছৰে দিলোঁ, টকাটো একেই গ'ল, টকাতটো গণ্ডগোল কৰা নাই। যদি আপোনালোকে ভাবে যে অসমৰ 8, 9ৰ ছোৱালীয়ে ভোট দিছিলে, মাননীয় অধ্যক্ষ মহোদয়, মই নাভাবো যে যাৰ ভোটাধিকাৰে নাই সি কেনেকে ভোট দিয়ে। এই কথাবিলাক মানে এটা ভাল ডিছকাশ্যন চলি আছে। আই থিংক উই শুড নট মেক ইট লাইক মই তাৰ পৰা নাই, আই থিংক আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা দুটামান কথা শুনিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, সেইফালে ময়ো মই চবকে কৈছোঁ, কাকো এজনক কোৱা নাই। মহোদয়, ভাল এটা ডিছকাশ্যন হৈছিলে। জীৱনৰ 22টা বছৰৰ যৌৱন মই তাত আছিলোঁ, তাত এনেকুৱা কথা বাৰ্তা কোৱাটোতো মোৰ শুনাই নাছিলোঁ। 5 বছৰত ইমান পৰিৱৰ্তন হৈ গ'ল মই নাজানিছিলোঁ। যদি কয় যে 8, 9, 10ৰ ল'ৰা ছোৱালী আমাক ভোট দিছিলে বুলি, সেইটো সম্ভৱ হ'ব পাৰে নেকি? আৰে এতিয়াতো ডাঙৰ সেই মাননীয় অধ্যক্ষ মহোদয় আকৌ ভুল ভাঙি দিছোঁ। 8, 9, 10ত যোন ল'ৰা ছোৱালী আমাক ভোট দিছিল, সেই ল'ৰাবিলাকে এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ হ'ল। বাপেক মাকে এতিয়া পাই গ'ল না স্কুটিখন। 15 চনত আই থিংক এইটো নহয় বুলি কৈ থাকিলে সৰু কথা দিম বুলি কৈ দিম, আপোনালোকে আৰু ভোট আই থিংক মিনিষ্টাৰ ৰ'ব কৈ থাকিলে ডিছকাশ্যনটো ৰূপজ্যোতি বেকালৈ গুচি গৈছে। যে মোক এনেকুৱা কৰি থাকিব নালাগে, আৰু ভোট খান্দা যাব। ঠিক আছে। গতিকে মই এইটোৱে অনুৰোধ কৰিম যে যিবিলাকক 8, 9, 10ৰ ছোৱালীক আমি প্ৰতিশ্ৰুতি দিছিলোঁ, আমি এতিয়া সেইবিলাকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পালে, আৰু তেওঁলোকে এইটো ক'তো দি আছোঁ, বাকীটো দিয়া নাই। গতিকে ঘটনাটো হ'ল একেখিনি মানুহকে আমি দি আছোঁ, খালি আমি কৈছোঁ যে আপোনালোকক আমি 2017ত দিয়া নাই, ছোৱালীটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এতিয়া আমি দিছোঁ। এইটোত যদি মহাভাৰত কিবা অসুবিধ হ'ল যে সৰু ল'ৰা ছোৱালীক 8, 9, 10ৰ জেগাত আমি তোমাক 8, 9, 10ত প্ৰতিশ্ৰুতি দিলোঁ, আমি বাপেক মাকে প্ৰতিশ্ৰুতি নিদিওঁ নেকি যে মা তোক এখন স্কুটাৰ দিম দেই, কিন্তু তই মেডিকেল পাব লাগিব, পোৱা দিনাখনহে আমি দিওঁ। গতিকে আমি যদি ল'ৰা ছোৱালীখিনিক ফুচলাই হ'লেও ফাৰ্ষ্ট ডিভিজন পোৱাই আনিব সক্ষম হ'লোঁ, তাত কি বেয়া আছে? আমিতো স্কুটিখনৰ কথা কৈ ফাৰ্ষ্ট ডিভিজন কৰোৱাই দিলোঁ নহয়, ক্ৰেডিটটো আমাক দিয়ক না। 22,000 ল'ৰা ছোৱালীক ফাৰ্ষ্ট ডিভিজন কৰোৱাই দিলোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ডিভিজন। দি দিম আপুনি আপুনি তেওঁৰ লগত বহি কথাটো পাতি ল'ব। এটা কথা ক'লোঁ যে সেইটো নাপালে বুলি আপুনি ৰাতি ক'ব নোৱাৰে। নাই, একদম টেনশ্যন নল'ব, ইলেকশ্যন এপ্ৰিললৈকে আছে, আপুনি নাপাব বুলি ডাঠি ক'ব নোৱাৰে। আপুনি এইটো নিশ্চিত হৈ থাকক, বহুত বস্তু নাপাব বুলি কোৱা এতিয়া পাই আছে।
আপোনালোকে কৈ আছিল যে এতিয়া সোণ নাই পোৱা, দুদিন পিছত সেইটোও দেখা পাব। গতিকে টেনশ্যন নল'ব, চব দেখা পাব। এইবিলাকতো চব নৃত্য নাটিকা। যি নহওক, মই বেলেগ এটা পৰ্যায়ত বেলেগলৈ যাব। এতিয়া কথাটো হ'ল যে মানে গোটেই কথাটো হ'ল যে আপোনালোকে আজিৰ দিনটোত আমাক জেদি নকৰিব, জেদি কৰিলে সমষ্টিত ভোট কমি যাব। ক'ব লাগে যে নকৰিলে একদম ইলেকশ্যন মিটিঙত কৈ দিব। এইকেইদিন মনত পেলাই নিদিব, ঠিক আছে? ঠিক আছে, এইকেইদিন মনত পেলাই নিদিব। তোমাৰ টেনশ্যন নাই, যাৰ টেনশ্যন আছে তাক শুনাই আছো। তোমাৰ তাততো টেনশ্যন নাই, যাৰ টেনশ্যন আছে তাক শুনাই আছো। ঠিক আছে, ঠিক আছে। জাকিৰ আৰু ৱেজাদাৰ টেনশ্যন নাই, মই যাৰ যাৰ টেনশ্যন হ'ব পাৰে তেওঁলোকক শুনাই আছো। কাম বেক টু দা ডিসকাশন। মাননীয় অধ্যক্ষ মহোদয়, যি গভৰ্ণমেণ্টখনে ভাল কাম কৰিলেও বেয়া কাম কৰিলেও তোমাৰ সমষ্টিত কোনো টেনশ্যন নাই। যাৰ টেনশ্যন হ'ব ইহঁতক অলপ ভাই অলপমান মৰম কৰ। ঠিক আছে, ঠিক আছে। এনিৱে, অধ্যক্ষ মহোদয়, মই নেশ্যনেল এডুকেশ্যন পলিচিটোৰ ওপৰত 3টা কথা ক'ব খুজিছোঁ, তাৰপিছত মই সামৰণি মাৰিম। মই অত্যন্ত আনন্দিত যে আজি UDF দলৰ ফালৰ পৰা নেশ্যনেল এডুকেশ্যন পলিচিক আদৰণি জনোৱা হৈছে। এই পলিচিখন যদি আমি অসমত ৰূপায়ণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কিছুমান ডাঙৰ কাম হৈ যাব। এই পলিচিখন মতে আজিৰ যি নাৰ্চাৰী আছে, আপাৰ কেজি, লোৱাৰ কেজি, ক্লাছ 1 and 2, এইখিনি বদলি ক্লাছ 5 হ'ব। তাৰমানে 1, 2, 3, 4, 5। আজি ইমান দিনে আমাৰ মনত এটা প্ৰশ্ন আছিলে যে দুখীয়া ল'ৰা ছোৱালীয়ে ক্ৰেছত যাব নোৱাৰে, অংগনবাদীত শিক্ষা নাপায়। গতিকে ইংৰাজী স্কুলত পঢ়া ল'ৰাবিলাক আগবাঢ়ি যায়, দুখীয়া ল'ৰা ছোৱালীবিলাকে বিগিনিঙতে 3 বছৰ পিছুৱাই থাকে। আজি আপোনালোকে চিন্তা কৰক যে যদি আপাৰ কেজি, লোৱাৰ কেজি, ক্লাছ 1, নাৰ্চাৰী, আপাৰ কেজি, লোৱাৰ কেজি 1, 2, এইখিনি মিলি ক্লাছ 5লৈকে হ'ব। তাৰমানে প্ৰাথমিক বিদ্যালয়ৰ জাগাত এটা প্ৰাক প্ৰাথমিক ষ্ট্ৰীম এটা ইন্ট্ৰডিউচ হ'ব। তাৰমানে অসমত কিমান ডেকা ল'ৰা ছোৱালীয়ে নিযুক্তি পাব আপোনালোকে চিন্তা কৰক। 24,000 ৰেভিনিউ গাঁৱত, আৰু যদি তাত 3টাকৈ চুবুৰী আছে বুলি আমি ধৰি লওঁ, 75,000 নতুন LP স্কুল, LP মানে প্ৰি প্ৰাইমেৰী স্কুল খোলাৰ আজি এটা প্ৰাক প্ৰাথমিক খোলাৰ এটা কনচেপ্ট আজি নেশ্যনেল এডুকেশ্যন পলিচিত আহিলে। তাৰমানে 2জনকৈ যদি আমি তাতে শিক্ষক পালোঁ, আৰু সেই শিক্ষকসকলে কি কৰিব যে কমলেশ পুৰকায়স্থ ডাঙৰীয়াই ৰাতিপুৱা কৈছে যে ভাষা সকলো ভাষাক সন্মান কৰিব লাগে। মই ভাল পাইছোঁ নৰেন্দ্ৰ মোদীয়ে কোৱা কথা তেখেতে কৈছে। তেওঁ কৈছে চব কৰিম, বিজেপি নকৰিম। কিন্তু বিজেপিয়েতো কৰি আছে, মোদী ডাঙৰীয়া কোৱা কথাই তেখেতে কৈ আছে। দলটো বাদ দিয়ক, আদৰ্শটো এক থাকিব লাগে যে মোদী ডাঙৰীয়াই কৈছে সকলো ভাষা, কমলেশ পুৰকায়স্থই কৈছে সকলো ভাষা। এতিয়া আমি সিদ্ধান্ত লৈছে মোদী ডাঙৰীয়াই যে ক্লাছ 5লৈকে কোনেও ইংৰাজী মিডিয়ামত নপঢ়িব। সকলো ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ ভাষাত পঢ়িব। তাৰমানে প্ৰথমবাৰৰ বাবে যি লেংগুৱেজবিলাক মৰি গৈছিলে, বড়ো, ৰাভা, মিচিং, এই যি লেংগুৱেজবিলাক মৃতপ্ৰায় হৈ গৈছিল, একোটা ভাষা কিমানটা প্ৰজন্মৰ অৱদান থাকে একোটা ভাষা কোৱাত। এতিয়া আমাৰ কি হ'ব যে এই প্ৰাক প্ৰাথমিক শিক্ষানুষ্ঠানবিলাকত অসমীয়া ল'ৰা ছোৱালীয়ে অসমীয়াত পঢ়িব, বেংগলী ল'ৰা ছোৱালীয়ে বেংগলীত পঢ়িব, বড়োৱে বড়োত পঢ়িব, ৰাভাই ৰাভাত পঢ়িব, গাৰোৱে গাৰোত পঢ়িব, আনকি হাজং জনগোষ্ঠীৰ লোকেও হাজঙত পঢ়িব। এইটো হ'ল, মই ভাবোঁ যে যিটো মেকেলছে এডুকেশ্যনকটো ইংৰাজীকৰণ কৰিছিল, তাৰ পৰিৱৰ্তে আগবাঢ়ি গৈ আজি ভাৰতবৰ্ষৰ এই শিক্ষানীতিৰ জৰিয়তে এটা ডাঙৰ সিদ্ধান্ত লোৱা হ'ল যে ল'ৰা ছোৱালীৰ শিক্ষাৰ ইনিচিয়েশ্যনটো ইট উইল বি অন দ্য মাদাৰ লেংগুৱেজ, যে নিজৰ মাতৃভাষাত আৰম্ভ হ'ব। কাৰ্বি, ডিমাচা, কুকি। টাইমটো কম আছে। 5 মিনিট 10 মিনিটত মই শেষ কৰিম। না, আমি 2টাত যাব লাগে, কিন্তু মই 5 মিনিট বহাম কাৰণ যিহেতু দেৰি হৈছিলে। গতিকে এইটো এটা মই ভাবোঁ যে জাতীয় জীৱনলৈকে এইটো এটা ডাঙৰ বৰঙণি হ'ব। আমি ইতিমধ্যে টাস্ক ফ'ৰ্চ এখন নিৰ্মাণ কৰিছোঁ। ডিচেম্বৰৰ ভিতৰত আমি তাৰ ৰিকমেণ্ডেশ্যন আনিব খুজিছোঁ।
যাতে অহা বছৰ যোনেই যি দায়িত্বত নাহক কিয় 5টা বছৰ নেশ্যনেল এডুকেশ্যন পলিচিখন ইমপ্লিমেণ্টেশ্যন কৰাৰ কামত লাগি যায় অসমৰ বহুত মানুহৰ যি কষ্ট আছিল যে মোৰ ভাষাটো হেৰাই গ'ল কলা কৃষ্টি সংস্কৃতি হেৰুৱাই থৈ গ'ল আজি তাক পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত নেশ্যনেল এডুকেশ্যন পলিচি এটা বিশাল ভূমিকা গ্ৰহণ কৰিব তাৰ পিছত 6, 7, 8 এই তিনিটা এটা ক্লাছ হ'ব আজিৰ এমই স্কুলবিলাক 9, 10, 11, 12 এতিয়া হায়াৰ ছেকেণ্ডাৰী আৰু হাই স্কুলবিলাক একেলগ হৈ যাব গতিকে আমাৰ প্ৰত্যেকটো যি আপোনালোকে দাবী কৰি থাকে যে হায়াৰ ছেকেণ্ডাৰীবিলাক হাই স্কুলবিলাক হায়াৰ ছেকেণ্ডাৰী কৰক অটোমেটিক্যালি নেক্সট ইয়াৰ অসমৰ সব হাই স্কুল নিজে নিজে হায়াৰ ছেকেণ্ডাৰীলৈকে পৰিৱৰ্তন হ'ব এটা কিমান ডাঙৰ চিন্তাধাৰা আপোনালোকে চিন্তা কৰক আজিলৈকে ট্ৰাষ্ট আছিলে যে ক্লাছ 8 লৈকে 100% এনৰোলমেণ্ট যি থাকিব লাগে কিন্তু আজি ৰাষ্ট্ৰীয় শিক্ষা নীতিত কৈছে যে আপ টু কলেজ 100% এনৰোলমেণ্ট থাকিব লাগে তাৰমানে এতিয়া আমাৰ 17% 100টা লৰাই যদি মেট্ৰিক পাছ কৰে 17টা কলেজত যায় ভাৰত চৰকাৰে কৈছে যে 100টা লৰাই কলেজত যাব লাগিব যদি 100টা লৰাই 100টাই কলেজত যায় প্ৰত্যেকখন ব্লকত একোখন আমি কলেজ নাপাম জানো আপোনালোকে চিন্তা কৰক যে প্ৰত্যেকটো ব্লকত ডেভেলপমেণ্ট ব্লকত আমাৰ এখন নতুন কলেজ হ'ব য'ত আজি এখন সমষ্টিত এটা কলেজ নাই মইতো কেৰিকুলামলৈকে যোৱাই নাই কিন্তু কেৰিকুলামলৈকে নোযোৱাকৈ আৰু নতুন শিক্ষা নীতিয়ে কি কৈছে যে বিজ্ঞান আৰু মেথছটো ইংৰাজীত হ'ব অৰ্থাৎ আমাৰ যিটো কথা আছিলে যে অসমীয়া মিডিয়ামত পঢ়ালে আমি পিছ পৰি যাওঁ কিহত পিছ পৰি যাওঁ সায়েন্স আৰু মেথছতে আমি পিছ পৰি যাওঁ বাকি সাবজেক্টটো জিওগ্ৰাফি বা হিষ্ট্ৰী পঢ়িবৰ কাৰণেতো আমাক কোনোবা ইংৰাজী মিডিয়াম নালাগে সো নাও এডুকেশ্যন ইনষ্টিটিউট উইল বি হাইব্ৰিড যে তিনিটা সাবজেক্ট আপুনি অসমীয়াত পঢ়িব দুটা সাবজেক্ট আপুনি ইংৰাজী মিডিয়ামত পঢ়িব এই হাইব্ৰিড হৈ যোৱাৰ লগে লগে ইংৰাজী মিডিয়াম আৰু অসমীয়া মিডিয়ামৰ পাৰ্থক্যটো নোহোৱা হ'ব আৰু মই আজি দিনটোত আপোনালোকক ক'ব খোজো যে 5টা বছৰ পিছত দেখিব যে অসমৰ চৰকাৰী স্কুলত 100% মানুহে অসমৰ চৰকাৰী স্কুলত পঢ়িব আজি চৰকাৰী স্কুলত নপঢ়া কথাটো একদম সাধাৰণ দুখীয়া মানুহৰ মূৰত সোমাই গ'ল যে ইংৰাজী মিডিয়ামত নপঢ়িলে মোৰ ল'ৰা ছোৱালী ডাঙৰ নহ'ব মই বাৰে বাৰে বিধানসভাত কৈ আছো যে মোৰ স্কুলবিলাক ইংৰাজী মিডিয়াম কৰিব দিয়ক একেদিনাই এনৰোলমেণ্ট 20 লাখ বাঢ়ি যাব কিন্তু মানুহে কয় ভাষা নোহোৱা হ'ব মুখ নোহোৱা হ'ব থাকি গ'ল কিন্তু আজি মোদী ডাঙৰীয়াই যিটো হাইব্ৰিড এডুকেশ্যনৰ কথা কৈছে যে সায়েন্স এণ্ড মেথছ উইল বি ইন ইংলিছ মিডিয়াম ৰেষ্ট উইল বি ইউ কেন গেট ইয়ৰ একাডেমিক থিংছ আণ্ডাৰ এনি লেংগুৱেজেছ গতিকে এটা বৃহৎ পৰিৱৰ্তনৰ দুৱাৰদলিত আমি থিয় হৈ আছো মই ভাবো মন্ত্ৰী ডাঙৰীয়া এক ছেকেণ্ড 5 মিনিট সময় আমি লৈছোঁ কাৰণে ৰাতিপুৱা আজি প্লিজ আমি আজি এটা পৰিৱৰ্তনৰ ডাঙৰ দুৱাৰদলিত আমি থিয় হৈ আছো যে মই নিজকে ব্যক্তিগতভাৱে সৌভাগ্যৱান বুলি ভাবো যে যেতিয়া আমি এডুকেশ্যন ৰাইট টু এডুকেশ্যন হৈছিলে সেই সময়তো মই শিক্ষামন্ত্ৰী হৈ আছিলো আজিও নেশ্যনেল এডুকেশ্যন পলিচিৰ দুৱাৰদলিত আমি শিক্ষামন্ত্ৰী হৈ থকাৰ সৌভাগ্য পাইছো মই আমাৰ অফিচাৰসকলক কৈছো যে 5 তাৰিখে আমি শিক্ষক দিৱসৰ দিনাই 3টা বজাত আমি প্ৰথম নেশ্যনেল এডুকেশ্যন পলিচি টাস্ক ফ'ৰ্চৰ আমি মিটিং কৰিম আমাৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ডিসেম্বৰ মাহত আমি যেতিয়া নেক্সট অধিৱেশনত আহিম তেতিয়া মোৰ চেষ্টা হ'ব যে আপোনালোকক ৰূপৰেখা এটা দাঙি ধৰা যে 5 বছৰৰ আমাৰ পৰিকল্পনা কি হ'ব 75,000 এডুকেশ্যনেল ইনষ্টিটিউট আৰু এইবোৰ চাকৰি দিয়া ইনষ্টিটিউট নহয় নিজৰ ভাষা সংস্কৃতি জীয়াই থকা 100% এনৰোলমেণ্ট ইন কলেজ মিডিয়ামৰ কাজিয়া নাই যে হাইব্ৰিড পঢ়ক সায়েন্স আৰু মেথছ আপুনি ইংৰাজী মিডিয়ামত পঢ়ক বাকি আপুনি নিজৰ মিডিয়ামত পঢ়ক কোনো বঙালী অসমীয়াৰ সংঘাত নাই গাঁওখন যদি বঙালী মিডিয়াম ল'ব গাঁওখন যদি অসমীয়া মিডিয়াম ল'ব গাঁওখন যদি বড়ো মিডিয়াম ল'ব গাঁওখন যদি ৰাভা মিডিয়াম ল'ব আমাৰ মাজত জাতিৰ মাজত থকা সংঘাতবোৰ আঁতৰি যাব গতিকে মই ভাবো যে ৰাষ্ট্ৰৰ পৰিপ্ৰেক্ষিতত এইখনটো এটা ডাঙৰ নীতি হয়েই অসমৰ দৰে য'ত বাৰেৰহণীয়া জাতি বাৰেৰহণীয়া ভাষা বাৰেৰহণীয়া সংস্কৃতি আছে তাৰ কাৰণেও এই ৰাষ্ট্ৰীয় শিক্ষা নীতিখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব সদৌ শেষত অধ্যক্ষ মহোদয়
মই ভাবোঁ যে যেতিয়া আমি ফেব্ৰুৱাৰী মাহত আহিম বা জানুৱাৰীত আহিম, ইলেকশ্যনৰ বঁটা থাকিব, তাৰ মাজতো আধা দিন আমি যদি শিক্ষানীতিৰ প্ৰাৰম্ভিক স্বৰূপটোৰ ওপৰত আলোচনা কৰোঁ, নতুন চৰকাৰ অহাৰ প্ৰথম দিনৰ পৰাই আমি যদি শিক্ষানীতি ৰূপায়ণৰ কামত লাগি যাওঁ, তেতিয়া 2025 চনৰ ভিতৰত অসম শিক্ষাৰ ক্ষেত্ৰতো আজি যেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত অসম কোভিড পেণ্ডেমিকত আজি কিমান ওপৰত আমি থিয় হৈ আছোঁ তাক আপোনালোকে তুলনা কৰিব নোৱাৰে। যিসকলে মোক সমালোচনা কৰিছে তেওঁলোক যদি কেতিয়াবা পশ্চিমবংগত যায়, কৰ্ণাটকত যায়, দিল্লীত যায়, ক'ৰবাত যায়, তাত থিয় হৈ তেওঁলোকে চিন্তা কৰিব যে অসমৰ কি অসাধাৰণ কণ্ট্ৰিবিউশ্যন আছে ইন কোভিড পেণ্ডেমিকৰ ক্ষেত্ৰত। 4.5 লাখ মানুহক আমি হস্পিটেলত ৰাখিছোঁ, যিটো এটা বছৰত সম্ভৱ নহয়। আজি মানুহে দিনে ৰাতি যি ডক্টৰে নাৰ্ছিং হোমত নগ'লে ট্ৰিটমেণ্ট নকৰে, সেই ডক্টৰে আজি PPE কিট পিন্ধি গৰমত ঘামৰ জোল বৈছে, কিন্তু মানুহে মানুহৰ লগত থিয় হৈ আছে। আজি সেই ধৰণে শিক্ষাৰ ক্ষেত্ৰতো আমি এটা গৌৰৱোজ্জ্বল দিশ ভূমিকা পালন কৰিবলৈ সক্ষম হ'ম। মই এই কথাখিনি এইকাৰণেই কৈছোঁ যে আজিলৈকে কোনো বিধানসভাই ৰাষ্ট্ৰীয় শিক্ষানীতি আলোচনা কৰা নাই। যেনেকৈ GSTৰ ক্ষেত্ৰত আমি A for Apple, A for Assam হৈছিলোঁ, কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই কোৱাৰ দৰে শিক্ষাৰ ক্ষেত্ৰতো আমি A for Assam আমি হ'ব পাৰোঁ। আৰু তাৰ কাৰণে আমি শিক্ষানীতিখন প্ৰথম পৰ্যায়তে আমি আৰম্ভ কৰিম। আৰু মই সদনক বিশ্বাস দিয়াব খুজিছোঁ যে আমি সকলোৱে মিলি যেনেকৈ টেটৰ নিযুক্তি, শিক্ষক নিযুক্তি, দুৰ্নীতি দূৰীকৰণ আদিৰ ক্ষেত্ৰত গোটেই সদনে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট নহয়, যদি গোটেই সদনে আজি সিদ্ধান্ত লয় যে যি কৰক টেটৰ শিক্ষকত আমি মাত নিদিওঁ। আমি গভৰ্ণিং বডিবিলাকৰ কলেজৰ প্ৰেচিডেণ্ট আছিলোঁ, আমি যদি ক'লোহেঁতেন আমি প্ৰেচিডেণ্ট হৈয়ে থাকিম, কোনে আমাক এৰুৱাব পাৰিলেহেঁতেন? কিন্তু আমি সিদ্ধান্ত ল'লোঁ যে আমি নহওঁ কলেজৰ গভৰ্ণিং প্ৰেচিডেণ্ট, বডিৰ প্ৰেচিডেণ্ট। এইটো বিধায়কসকলৰ প্ৰচেষ্টাৰ কাৰণে আজি অসমৰ শিক্ষা জগতখনে এটা গঠনমূলক দিশত আগবাঢ়িছে। মই ভাবোঁ যে অহা 5 বছৰত আমি তেনেকুৱা আৰু এটা নতুন কীৰ্তি স্থাপন কৰিব পাৰিম। থেংক ইউ। মই বিশেষ নকওঁ, মই ডিচেম্বৰ মাহত আপোনালোকক এই কথাখিনি আমি আকৌ আপোনালোকৰ লগত আলোচনা কৰিম সদনৰ লগত, আৰু আমি নিৰ্দিষ্ট গতিত আগবাঢ়িম। কৰ্তন মোচনটো দিয়াৰ মূল উদ্দেশ্য আছিল ভেঞ্চাৰ, বাকীটো একো নাই, ময়ো বুজি পাওঁ। গতিকে সেই ক্ষেত্ৰত আমাৰ মনোভাৱ উদাৰ হৈয়ে থাকিব। যিমানখিনি কৰিব পাৰোঁ আমি কৰিম, আৰু যিমানখিনি কৰিব নোৱাৰোঁ নিট বেছৰ আধাৰত আমি কি আগবঢ়াব পাৰোঁ তাৰ বাবেও আমি চেষ্টা কৰিম। ধন্যবাদ। যিহেতু আমাৰ সময় 2 বাজি গ'ল, নাই আমি এতিয়া কুৱেশ্যন নাই, আমি গোটেইখিনি নাই, একোৱে দিয়া নাযায়। মই নহয়, আপোনাক অথনিও বাক্য কৰিবলৈ দিছোঁ, এটা বাক্য নকয়, 2-3টা ক'ব, এইটো কথা নহয়। কি এটা বাক্য কওক, এটা বাক্য। মাননীয় অধ্যক্ষ মহোদয়, প্লিজ চৰকাৰে পৰিৱেশ শিক্ষা